অসমবাসী ৰাইজ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আজি দলবাৰী ধুনীয়া এটা মহ দেখাম। সেই মহটো চৰৰ পৰা আনিছে। আপোনালোকে চাব চৰৰ পৰা অনা মহ চেহেৰা পাতি চৰত থাকোঁতে কেনেকুৱা হৈছিল আৰু এতিয়া বৰ্তমান কেনেকুৱা আছে চাব। দলবাৰী এজন বিখ্যাত মহৰ মালিক। আপোনালোকে দেখি আহিছে মহ, আৰু বৰ্তমান এইটো মহ আনিছে চৰৰ পৰা আনিছে। চাওক আপোনালোকে, চৰৰ আগৰ মালিক আছিল CD বুলি ক'লেতো চৰত চবেই চিনি পায় সেই মহটো। আগতকৈ চেহেৰা পাতি কেনেকুৱা হৈছে চাওক আপোনালোকে। চেহেৰাটো মই দেখাতটো বহুত ধুনীয়া হৈ আছে। আপোনালোকে চাওক কেনেকুৱা হৈ আছে। মহটো অনা কিমান দিন হৈছে? 1 মাহ হৈছে ন? আপুনি প্ৰথম কেনেকুৱা দেখিছিলে চেহেৰাটো? ইয়াতকৈ ক্ষীণ ন? এতিয়া ভাল হৈছে। এজন চাওক আমাৰ মহৰ মালিক আমাৰ ৰহম চাচাক আজি এইটো মহৰ লগত দেখিছোঁ, ভাল লাগিছে। সুন্দৰ কৰি ৰাখিছে চেহেৰা, বহুত শক্তিশালী কৰি দিলে মহটো। চাওক প্ৰথম ময়ো দেখিছোঁ, প্ৰথম মই চৰত গৈ এই মহটো ভিডিঅ' দিছিলোঁ। চাওক এতিয়া চৰত থকাতকৈ চেহেৰা পাতি কি ধুনীয়া আছে। মৰিগাঁও ডিষ্ট্ৰিক্টত এতিয়া চাওক কি শুৱনি, সুন্দৰ এটা মহ। মইতো দেখাই শুনাই বহুত মৰম লগাওঁ। হাইটটো কিমানমান হ'ব ইয়াৰ? 5 ফুটমান হ'ব ন? এজনে দলবাৰী বহুত পুৰণা বিখ্যাত মহৰ মালিক ৰহম চাহ বুলি ক'লেতো বৰ্তমান মৰিগাঁও ডিষ্ট্ৰিক্ট বুলিয়ে নহয়, অসমৰ বহুত মানুহে চিনি পায় ৰহম চাহ বুলি ক'লে। ইউটিউবত বহুতে ভিডিঅ' চাই থাকে। বিখ্যাত এজন মহৰ মালিক, বহুত ডাঙৰ মহ প্ৰথমৰ পৰা ৰাখি আছে, ডাঙৰ মহ। আৰু বৰ্তমান এতিয়া যিটো মহ আছে বহুত ধুনীয়া মহ, বহুত সুন্দৰ মহ। এতিয়া বৰ্তমান কি খুৱাইছে? মাকৈ চাপৰ তাপৰ খায়নে? গুদা খুৱাই ন? খোৱাত ভাল ন? চাওক আপোনালোকে বিখ্যাত মহৰ মালিকজনক আজি মহৰ লগত পালোঁ। ৰাইজে ভাল পোৱা মহবোৰ মৰিগাঁও ডিষ্ট্ৰিক্টতে ভালেমান মহ আছে, বহুত ডাঙৰ মহ মৰিগাঁও ডিষ্ট্ৰিক্টতে আছে। শিং ইমান বেয়া নহয় বাৰু, শিঙৰ হেৰিটো বহুত ধুনীয়া দেই, কাকৰ চেপিয়া। পুৰণা মহৰ মালিক, মহৰ প্ৰতি এটা মৰম আছে কাৰণে চাওক মহ এৰিব পৰা নাই, আকৌ মহ আনিলে। আগৰ মহটো কিমানত বেচিলে? 20 কম 3 লাখত বেচিলে। এইটো কিমান দি আনিছে? 180 দি আনিছে। 180ত এই মহটো আনিছে, ৰঙামূৰীয়া সুন্দৰ মহ। আশা কৰিছোঁ 2026ত আকৌ য'ত চাব পাম আমাৰ চাচাৰ মহটো। মানুহজনক চাওক মহৰ লগত কি ধুনীয়া লাগিছে, কি সুন্দৰ লাগিছে। এই মানুহজনক দেখা নাপাম। মৰিগাঁও ডিষ্ট্ৰিক্টত বহুত মৰমীয়াল মানুহ, সকলোৱে ভাল পায়। আজি চাওক ইমান ধুনীয়া মহ এটা লৈছে, যেনেকুৱা মহৰ মালিক ন, মহ এৰিব নোৱাৰে, মহ ভৱিষ্যতে থাকিবই। দলবাৰীত যি এনেক ৰহম চাহ বুলি ক'লেতো ভালে লাগে, আহিয়ে ভাল লাগে। মানুহজনক দিয়া আজি লগ পালোঁ। সেইফালে দেখিছে ঘৰ বনাই আছে, 2টা ঘৰ বনাই আছে। ল'ৰা আপোনাৰ কেইটানো? 2টা। ৰাজু আৰু ইয়াৰ নাম কি আছিলে? জিতু। দুজনৰ কাৰণে ঘৰ বনাই যায়। মানুহটো যথেষ্ট কষ্ট কৰে। আৰু দলবাৰীৰ ভিতৰত পুৰণা এজন খেতিয়ক। এতিয়া এবাৰ ধান চান কৰিছানে? বৌ ধান নকৰা ন, খালী খেতিয়ে কৰা? বহুত পুৰণা খেতিয়ক, বহুত কষ্ট কৰি 2টা ঘৰ 2টা ল'ৰাৰ কাৰণে বনাইছে। আৰু এইফালে এটা মহো ৰাখি আছে। বাকী ল'ৰাকেইটা ক'ত গ'ল? ঘৰতে আছে। ৰাইজে মহটো চাই কেনেকুৱা লাগে আপোনালোকে কৈ আছিলে ভাল মহৰ ভিডিঅ' আপুনি দিয়ক। আজি চাওক দলবাৰী গাঁৱৰ ৰহম চাচাৰ মহটোৰ ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগে? যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে ভিডিঅ'টো ইন কৰিছোঁ। 2026লৈ মহটো বনি আছে। আজিলৈ বাই বাই।